গুড মৰ্নিং এভৰিৱান আপোনালোক সকলো ল'ৰা ছোৱালীয়ে যোৱাকালি এটা আপডেট পালে মানে আপোনালোকৰ তাত এটা SMS আহিছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ফালৰ পৰা এই এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো নাম্বাৰৰে আপোনালোকে যিকোনো পোষ্টত এপ্লাই কৰিছিলে বিশেষকৈ অসম চৰকাৰৰ চাকৰিৰ বাবে আসাম পুলিচ এডিআৰই বা বিভিন্ন ধৰণৰ অসম পুলিচৰ বা অসমৰ চাকৰিৰ বাবে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো বহাইছিলে ভিডিঅ'টো চোৱাৰ আগতে মানে যিহেতু এইটো এটা ইম্পৰ্টেণ্ট আপডেট সেইকাৰণে আপোনালোকক মোৰ লগত হোৱা ঘটনা এটা ক'ব লাগিব যাৰ কাৰণে আপোনালোকৰ লগতো হ'ব পাৰে অসম পুলিচত এপ্লাই কৰোঁতে যেতিয়া মোৰ অফলাইন এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো আছিলে সেই নাম্বাৰটো বহাই মই এপ্লাই কৰিছিলোঁ আৰু মই ইণ্টাৰভিউ দিব গ'লোঁ যেতিয়া ডকুমেণ্ট চেক কৰিছিলে তেতিয়া ডকুমেণ্টছত মোক সুধিছিলে যে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো কওক আৰু মই কৈছিলোঁ আৰু কওঁতে মোৰ মেটচ হোৱা নাছিলে কাৰণ তেতিয়ালৈকে মই অনলাইন এপ্লাই কৰিছিলোঁ অনলাইন কৰা নাম্বাৰটো মিলা নাছিলে মিলা নাই কাৰণে মোক ক'লে কি এমপ্লয়মেণ্ট এক্সচেঞ্জখন লাগিবই আকৌ তেতিয়া মই ঘৰৰ পৰা লৈ যাব লগা হৈছিলে এনেকুৱা কণ্ডিশ্যনো হৈছিলে মানে আপোনালোকক কি ক'ব বিচাৰিছোঁ যদিহে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো এপ্লাই কৰোঁতে বহাইছে তেতিয়াহ'লে আপোনালোকে সেই এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটোৱে যদি ৰাখিব বিচাৰে বা আপোনালোকৰ সেইখনেই লাগে তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো জলদি কৰি লওক আৰু যদি জলদি নকৰে তেতিয়াহ'লে আপোনালোকে পিছলৈকে নতুনকৈ কৰিব লগা হ'লে আপোনালোকৰ নিমিলিব আৰু এই নিমিলিলে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে মই কৈছোঁ যদিহে আপোনালোকে এতিয়ালৈকে অসম পুলিচত এপ্লাই কৰা ABUB কামাণ্ডো SI বা APRO হোম গাৰ্ড এণ্ড চিভিল ডিফেন্স বা এডিআৰইৰ বাবে যদি এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ বাবে এইটো বিশেষ আপডেট আপোনালোকে সোনকালে ৰেজিষ্ট্ৰেশ্যনখন কৰি লওক আৰু যদি আপোনালোকৰ কিবা এপ্লাই কৰা লিংক লাগে মোবাইলত বা আপোনালোকে কিবা বিচাৰি পোৱা নাই তেতিয়াহ'লে টেলিগ্ৰামত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে গৈ আপোনালোকে জইন হৈ ল'ব পাৰে সকলো আপডেট আপোনালোকে পাই থাকিব টেলিগ্ৰামত সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।